खबर असम के सोनितपुर जिले से है, जहां असम के धेकियाजुली राजस्व क्षेत्र के चिराजुली स्थित न्यू होराइजन इंग्लिश स्कूल एक छात्र की मृत्यु को केंद्रित करते हुए पिछले कुछ दिनों से बंद पड़ा है। स्कूल को दोबारा खोलने के उद्देश्य से विभिन्न संगठनों की उपस्थिति में चिराजुली में काम सभा आयोजित की गई। गौरतलब है कि 23 जनवरी 2025 को न्यू होराइजन इंग्लिश स्कूल कि एक शिक्षक द्वारा एक छात्र को पीटने के कारण उसकी मृत्यु हो जाने का आरोप लगा था। इस घटना की जांच की मांग को लेकर विभिन्न संगठनों ने चिराजुली में 15 नवंबर राष्ट्रीय राजमार्ग को अवरोध कर जबरदस्त विरोध प्रदर्शन किया था। संगठनों के विरोध को देखते हुए प्रशासन ने स्थिति को नियंत्रित रखने के लिए स्थल को अस्थायी रूप से बंद रखने का निर्देश दिया, जिसके कारण विद्यालय बंद हो गया था। पिछले कई दिनों से स्कूल बंद रहने के कारण वहां अध्ययनरत छात्र और उनके अभिभावकों में निराशा थी। इसी को ध्यान में रखते हुए आज समाज सेवी हरिचरण दास की अध्यक्षता में स्कूल को पुनः खोलने के लिए सभी से सहयोग की अपील करते हुए यह आम सभा आयोजित की गई। असम से प्रशांत वैश्य की रिपोर्ट। आसलते चिराजुली स्थित जी न्यू होराइजन इंग्लिश स्कूल जी घटना संघटित होइছিল एगराकी छात्ৰৰ मृत्युक केन्द्र কৰি जी घटना संघटित होइছিল আমি প্ৰথমতে আমি ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে ছাত্ৰগৰাকীৰ মৃত্যুত আমি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰি বিদ্যালয়খনৰ যিগৰাকী ছাত্ৰৰ মৃত্যু হ'ল সেই ছাত্ৰৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা প্ৰথমতে জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈ গ'ল ছাত্ৰগৰাকীৰ মৃত্যু হোৱাৰ পিছত এছাম ব্যক্তিয়ে আমি দেখিবলৈ পালোঁ যে তেওঁলোকে বিদ্যালয়খন বন্ধৰ পোষকতা কৰিছিল। আমি বিদ্যালয় বন্ধৰ পোষকতা আমি ছাত্ৰ সন্থাই কোনোদিন কৰা নাই আৰু নকৰোঁ, কাৰণ এখন বিদ্যালয় বন্ধ হোৱা মানে বহুত ছাত্ৰ ছাত্ৰীসকল আজি হতাশগ্ৰস্ত হৈছে। ইয়াতে বহুত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰী আছে। 460গৰাকী ছাত্ৰ ছাত্ৰীৰ শিক্ষাবৰ্ষ নষ্ট কৰি আৰু অভিভাৱক সমাজক মানসিকভাৱে হাৰাশাস্তি প্ৰদান কৰি শিক্ষাৰ্থীসকলক এই মানসিকভাৱে হাৰাশাস্তি কৰি বিদ্যালয়খন এসপ্তাহতকৈ অধিক দিন বন্ধ হৈ থকাটো অত্যন্ত গৰিহণাৰ যোগ্য আৰু দুৰ্ভাগ্যজনক। সেয়েহে আজি এই সভা অনুষ্ঠিত হ'ল। এই সভাত মূলতঃ এটা প্ৰস্তাৱ হৈছে যে বিদ্যালয়খন খোলাৰ কাৰণে আমি ৰজাঘৰক তাৰ সমান্তৰালকৈ ৰাজপত্ৰিত বিষয়াসকলক আমি আহ্বান জনাব লাগে যে বিদ্যালয়খন যাতে খুব সোনকালে খুলি দিয়ে, কাৰণ 460গৰাকী ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষৰ তেওঁলোকৰ ভৱিষ্যত নিৰ্ভৰ হৈ আছে এই সমগ্ৰ বিষয়টোৰ লগতে। আৰু তাৰ সমান্তৰালকৈ আমি আৰু এটা প্ৰস্তাৱ ইয়াতে লোৱা হৈছে, এখন সভাত লোৱা হৈছে যে যিগৰাকী ছাত্ৰৰ মৃত্যু হ'ল এই ছাত্ৰগৰাকীৰ ঘৰলৈ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে অভিভাৱক বিদ্যালয়খনৰ সন্মানীয় শিক্ষকসকল তাৰ সমান্তৰালকৈ আমি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আজি গৈ আমি সেই ছাত্ৰগৰাকীৰ তেওঁলোকৰ লগত পৰিয়ালৰ লগত আমি বাৰ্তালাপ কৰাৰ লগতে আমি গভীৰভাৱে সমবেদনা জ্ঞাপন কৰাৰে এই মূলতঃ দুটা প্ৰস্তাৱ আজি এইখন সভাত গ্ৰহণ কৰা হৈছে। আচলতে শিক্ষা অনুষ্ঠানটো বন্ধ কৰাৰ কোনো দিনেই আমি মানে বিচৰা নাছিলোঁ, আৰু সিদিনাও আচলতে পৰিস্থিতিৰ যি বাধ্য হৈছিলে মানুহে তাৰমানে কি হৈছিলে যেতিয়া মৃতদেহটো স্কুলত অনাৰ এটা মানে তেতিয়া সেই পৰিৱেশটোত মানে লৈ আনিব বিচাৰিছিলে, সেইটো সময়ত মানে তেতিয়া প্ৰশাসনে বাধ্য হৈছিলে। আজি প্ৰশাসনক আমি ব্যক্তিগতভাৱে হ'লেও আমি লগ ধৰিছোঁ, কথা পাতিছোঁ, আৰু অভিভাৱকসকলেও কথা পাতিছিলে। আজি অভিভাৱকসকলে আৰু স্কুল কৰ্তৃপক্ষ আৰু আমাৰ যিমান দল সংগঠন আছে সকলোকে মাতি এটা আলোচনা বহিলে, আৰু আলোচনাত বহি এটা কথা পোষকতা সকলোৱে কৰিলে যে স্কুলখন খুলিব লাগে। আমাৰ আৰু আইনীভাৱে যেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব আগন্তুক দিনত সেইটো চলি থাকিব। ছাত্ৰজনৰ আৰু লগে লগে আজিৰ সভাই ছাত্ৰজনৰ যি মৃত্যু হৈছে সেই পৰিয়ালটোৰ প্ৰতি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু অভিভাৱকসকলেও তেখেতসকলক আৰ্থিকভাৱে মানে এটা সহযোগ কৰিব বিচাৰিছে। আমি আশা কৰিম সেই পৰিয়ালটো গ্ৰহণ কৰক, আৰু আমিও দল সংগঠনে তাৰ সমবেদনাত সমভাগী হৈছোঁ, আৰু স্কুলটো খুব সোনকালে খুলি দিয়াৰ ব্যৱস্থা যাতে সমজিলা আয়ুক্তই কৰে তাৰে আশা কৰিছোঁ। যি কিছুদিন আগতে যি ঘটনা এখন ঘটি গৈছিলে, আৰু ঠিক তেনেধৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ এই দুখ প্ৰকাশ কৰিছোঁ সেইদিনা ঘটনাক লৈ। আৰু একে কথাতে আমি ক'ব বিচাৰিছোঁ যে আচলতে যিকোনো হ'ব লগা আছিল হ'লে তাৰ লগতে আছে আমি যিবিলাক ষ্টুডেণ্ট আছে, আজি 450মান ষ্টুডেণ্ট আছে, তেখেতসকলৰো ভৱিষ্যত আছে, আৰু তেখেতসকলৰ ভৱিষ্যত প্ৰতি লক্ষ্য ৰাখি স্কুলখন যাতে পুনৰ খোলাৰ ব্যৱস্থা কৰে তাকে আমি আয়ুক্তৰ ওচৰত অনুৰোধ জনাইছোঁ, আৰু যাতে অতি শীঘ্ৰে স্কুলখন খোলাৰ ব্যৱস্থা তাতে আজি যি প্ৰতিনিধি সভা হৈ গ'ল, যি আলোচনা হৈ গ'ল, এই আলোচনাসমূহত সকলো দল সংগঠনে ইয়াত উপস্থিত আছিলে, আৰু সেই দল সংগঠনৰ উপস্থিতত আমি চবেই একেমুখে ক'ব বিচাৰিছোঁ যে পুনৰাই যাতে স্কুলখন খুলি পেলাই স্কুলমুখী হওক, আৰু ষ্টুডেণ্টবিলাকৰ যি ভৱিষ্যত আছে সেই ভৱিষ্যত যাতে চবে প্ৰতি লক্ষ্য ৰাখি যাতে স্কুলখন খোলাৰ ব্যৱস্থা কৰে তাকে অনুৰোধ জনাইছোঁ। আজি চিৰাজুলি হৰিজন স্কুল বিদ্যালয় খুলিবই, কোনো বন্ধ কৰিব নোৱাৰে, এইটো মিছা কথা। একাংশ কিছুমান দালালে কৈ আছে স্কুল লাট মাৰি বন্ধ কৰি দিম, কিবা কৰি দিম। এই দালালবিলাকক ক'ব চাইছোঁ ৰাজনীতি কৰক, দালালি কৰক, বেলেগত কৰক, স্কুলক লৈ দালালি নকৰিব। স্কুলক আমি মন্দিৰ বুলি ভাবোঁ। আপুনি লাট মাৰি ভাঙি দিয়ক, কোনটো স্কুল লাট মাৰি দেখাই দিয়ক, মোক দেখাই দিয়ক পাৰে যদি, আপোনাক যদি ঘৰত যাই পিটিম। এই দালালিগিৰি নচলিব স্কুলত, মই কৈ দিছোঁ, আপোনাক সকিয়নি দিছোঁ। আপুনি দালালি কৰে ক'ত কৰে কওঁ, আমাৰ ক'ব লাগে একো নাই, কিন্তু স্কুলক আমি মন্দিৰ বুলি ভাবোঁ। এই মন্দিৰত যদি দালালি কৰে আপুনি পিটন খাব কিন্তু।
স্কুলখন খুলিব লাগে, আমাৰ ষ্টুডেণ্টবিলাক আছেতো। অসুবিধা মানে এতিয়া পৰীক্ষা এক্সামবিলাক আহি আছে, এক্সামবিলাকৰ কাৰণে ভৱিষ্যতবিলাক অন্ধকাৰৰ ফালে যাই আছে যে, সেইকাৰণে স্কুলবিলাক খুলিব লাগে।